আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি মোক এই সভাত আমন্ত্ৰণ জনাই দুআষাৰ বক্তব্য দাঙি ধৰাৰ সুযোগ দিয়াৰ বাবে। 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰাৰ পিছত মই ক'ত গ'লোঁ, মই কি কৰি আছোঁ, হয়তো বহুতৰ মনত সেই প্ৰশ্ন আহিছিল, হয়তো জানিব বিচাৰিছিল যে বিনম ঠাকুৰীয়া ক'ত আছে। গতিকে 2023 পৰা 2025 বৰ্ষলৈ এই 2 বছৰ ক'বলৈ গ'লে মই এক অভিযানত ব্ৰতী হৈছিলোঁ। সেই অভিযানৰ মূল লক্ষ্য আছিল নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তোলা, লগতে 2টি পৰীক্ষা JEE এডভান্স আৰু JEE মেইনছ। এই 2 পৰীক্ষাৰ অৱতীৰ্ণ হোৱাৰ লগে লগে মই মোৰ ৰাস্তা মুকলি কৰিম এজন ভাল বৈজ্ঞানিক হোৱাৰ কথা। যিসকলে মোক জানে তেওঁলোকে গম পায় যে ক্লাছ 10তে মই কৈছিলোঁ মই এজন বিজ্ঞানী হ'ব বিচাৰোঁ। গতিকে সেই লক্ষ্য আগত ৰাখি মই 2 বছৰ কষ্ট কৰিছিলোঁ, দিনে নিশাই কষ্ট কৰিছিলোঁ, যথেষ্টখিনি অধ্যয়ন কৰিছিলোঁ। কাৰণ যি JEE এডভান্স পৰীক্ষা, সেই পৰীক্ষাটোক পৃথিৱীৰ সবাতোকৈ কঠিন পৰীক্ষাসমূহৰ ভিতৰত এটি বুলি ধৰা হয়। গতিকে তাত যদি কৃতকাৰ্য লাভ কৰিব লাগে তেন্তে আমি যথেষ্টখিনি কষ্ট কৰিবই লাগিব। গতিকে তেনেদৰে 2 বছৰ কষ্ট কৰি গ'লোঁ। 2 বছৰ কষ্টৰ মূৰত এই বছৰ মই JEE মেইনছ আৰু এডভান্স 2টি পৰীক্ষাতে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান মই যিকোনো IITতে স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। তথাপিও মোৰ IITত যাবলৈ মন নাই, কিয়নো মোৰ এজন ইঞ্জিনিয়াৰতকৈ বেছি এজন বৈজ্ঞানিক হোৱাহে মন। সেইকাৰণে মই আইজাৰ যাম বুলি ভাবিছোঁ, আইজাৰ পুনে। গতিকে সেইখিনি আছিলে। ইয়াৰ উপৰিও হাই ছেকেণ্ডেৰী পৰীক্ষাটো মই 96.6% লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিটো তেখেতে কৈছিল। গতিকে আজি আপোনালোকে হয়তো মোৰ এই ফলাফল দেখিছে, কিন্তু সেই ফলাফলৰ আঁৰত মোৰ যিখিনি কষ্ট বা আপোনাৰ যিখিনি মোৰ প্ৰিপেৰেশ্যন আছিল সেইখিনি হয়তো আপোনালোকে দেখা নাই। গতিকে মই আপোনালোকক সেইখিনি কথা অকণমান ক'বলৈ বিচাৰিছোঁ যে যিসকল মানুহে মানে জীৱনত কিবা এটা কৰিব বিচাৰে তেওঁলোকৰ জীৱনত এটা লক্ষ্য হোৱাটো জৰুৰী। সেই লক্ষ্য অবিহনে আমি কেতিয়াও মানে জীৱনত এক সফলতা লাভ কৰিবলৈ সক্ষম নহয়। গতিকে মই বিচাৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰে জীৱনত সিমান সোনকালে এটি লক্ষ্য স্থিৰ কৰি লওক। কাৰণ যেতিয়া মই গুৱাহাটীত পঢ়িবলৈ গৈছিলোঁ তেতিয়া মোৰ নিজৰে চকুত বিশ্বাস হোৱা নাছিল যে মই এনে কিছুমান ছাত্ৰ ছাত্ৰী দেখিছিলোঁ যিবিলাকে ক্লাছ 6-7ৰ পৰাই নিজৰ সেই যি প্ৰিপেৰেশ্যন সেইবোৰ আৰম্ভ কৰি দিছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্টখিনি পিছ পৰি আছে সেই হিচাপত। মই নিজে ক্লাছ 11তে সেই প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ। গতিকে যি এক সজাগতাৰ প্ৰয়োজন আমাৰ সমাজত এই পৰীক্ষাসমূহৰ বিষয়ে, যিহেতু মেইনছ হওক, এডভান্স হওক, NEET হওক, CUET হওক অথবা অন্যান্য পৰীক্ষা, অথবা যিসকলে খেলতো নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বিচাৰিছে, অথবা সংগীত জগতত এক নাম কৰিব বিচাৰিছে, অথবা ভাইমণ্ডাৰ সহপৰিচালক সঞ্জীৱ দা তেখেত আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতেনো সেই স্থানত নিজকে কেনেদৰে লৈ গ'ল সেই বিষয়ে যি এক সজাগতাৰ প্ৰয়োজন, সেই সজাগতাৰ অভাৱ মোৰ পৰিলক্ষিত হয়। গতিকে মই যুৱসংঘক এক অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে কিছুমান এনে কৰ্মশালা অনুষ্ঠিত কৰক, যাৰ জৰিয়তে যিসকল কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইসমূহৰ বিষয়ে গম পাওক। তেওঁলোকে যাতে ভৱিষ্যতে কি কৰিব লাগে নিজৰ লক্ষ্য স্থিৰ কৰাত সহজ হয় অলপমান। কাৰণ যেতিয়া আমি সোনকালে নিজৰ লক্ষ্য স্থিৰ কৰিবলৈ পাৰিম সিমান সোনকালে আমি আমাৰ যি এক প্ৰিপেৰেশ্যন সেইটো আৰম্ভ কৰিব পাৰিম, আৰু তেতিয়াহে আমি এজন সুদক্ষ নাগৰিক হিচাপে নিজকে গঢ়ি ল'বলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও যিসমূহ আমাৰ নৈতিক জ্ঞান আছে সেইসমূহ আমাৰ থকাটো যথেষ্ট প্ৰয়োজন। গতিকে সেই নৈতিক শিক্ষাসমূহৰ ওপৰতো ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট গুৰুত্ব দিয়া উচিত। ইয়াৰ উপৰিও আজি যি সেই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ল সেই প্ৰতিযোগিতাসমূহ অংশগ্ৰহণ কৰাটোৱে ডাঙৰ কথা। কাৰণ যেতিয়া অংশগ্ৰহণ কৰি যাওঁ সেই অংশগ্ৰহণ কৰি যাওঁতে আমাৰ এক নিজৰ ওপৰত কনফিডেঞ্চ বিল্ড হৈ যায়, যি কনফিডেঞ্চে আমাক পিছলৈ বহুত সহায় কৰে। ইয়াতে প্ৰথম, দ্বিতীয়, তৃতীয় সেইবোৰ হৈ থাকিব, সেইবোৰ পোৱাটো ডাঙৰ কথা নহয়, কিন্তু সেই অংশগ্ৰহণ কৰাটোৰ ওপৰত সকলোৱে গুৰুত্ব দিব। গতিকে যিসকল কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো মই ক'ব বিচাৰিছোঁ যে তোমালোকে যিসমূহ এনেধৰণৰ প্ৰতিযোগিতা পোৱা নিশ্চয়কৈ অংশগ্ৰহণ কৰিবা। কেতিয়াও ফলাফলৰ বিষয়ে নাভাবিবা, তোমালোকে ফাৰ্ষ্ট হোৱা, ছেকেণ্ড হোৱা নাভাবিবা। সেইটো তোমালোকে এনেকৈ কৰি যোৱা, তেতিয়া তোমালোকে নিজে দেখিবা যে তোমালোকে বহুতখিনি কথা জনা হৈছা। লাহে লাহে তোমালোকে ডাঙৰ ডাঙৰ মঞ্চতো ভাষণ দিব পৰা হ'বা। লগতে নিজৰ এক তোমালোকে যি চৰিত্ৰ সেই চৰিত্ৰটো অলপমান এক ইম্প্ৰুভমেণ্ট দেখা পাবা। গতিকে সেইখিনি ক'ব লগা আছিলে। আৰু সৰ্বশেষত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাক সকলোকে সৎবুদ্ধি দিয়ে, আমাক সকলোকে আশীৰ্বাদ কৰি থাকে। লগতে আপোনালোকেও মোক এনেদৰে আশীৰ্বাদ কৰি থাকিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে
হয়তো মই আজি এই স্থানত আহি উপস্থিত নহ'লোহেঁতেন। গতিকে আপোনালোককো যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু এইখিনি কৈ মই মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।